নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'ৰ আৰম্ভণিতে কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকক প্ৰতিটো ভিডিঅ'তে কৈয়ে থাকোঁ, গতিকে আপোনালোকৰ সুবিধা অনুযায়ী আমাৰ দোকানলৈ আহিব বুলি আশা কৰিলোঁ। আৰু আজি ছানডে ছুপাৰ চেল লৈ আহিছোঁ আপোনালোকৰ কাৰণে, একেবাৰে কম দামত অফাৰ প্ৰাইচত লৈ আহিছোঁ মেখেলা চাদৰ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে প্ৰথমতে লৈ আহিছোঁ সকলোৱে বিচাৰি থকা 80 সূতাৰ ছিংগল চাদৰ। আৰু 80 সূতাৰ ছিংগল চাদৰ বহুত দিনৰ পৰা বহুতে বিচাৰি আছিলে, মই দিব পৰা নাছিলোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে। এইবিলাক হ'ব হেণ্ডলুমৰ 80 সূতাৰ চাদৰ হ'ব আৰু ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, হাতে বোৱা চাদৰ হয় ইয়াতে। আৰু এই চাদৰখনৰ মাজত এনেকৈ বুটা কৰা আছে, অকণমান সৰু সৰুকৈ 2-3 লাইন মানে এনেকৈ বুটা কৰি দিয়া হৈছে। আৰু এই চাদৰখন যে গৰমত পিন্ধিবলৈ একেবাৰে ধুনীয়া, একেবাৰে লাইট ৱেইটৰ আৰু সকলোৱে পিন্ধি ভাল পায়। এই চাদৰখন সকলোৱে পিন্ধি ভাল পায় কাৰণে বহুতে মোক বিচাৰি আছিলে আৰু লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে। আৰু ইয়াৰে আপোনালোকে 3 পিচ কম্ব ল'ব লাগিব আমাৰ পৰা, আৰু কালাৰসমূহ আমি আমাৰ ফালৰ পৰা মিলাই দিম আপোনালোকক। 3 পিচ চাদৰ ল'ব লাগিব, আপোনালোকক বেলেগ বেলেগ কালাৰত আমি দি দিম। আৰু 3 পিচ চাদৰৰ দাম আহিব 950, 950 টকাত আপোনালোকে এনেকুৱা 80 সূতাৰ 3খন চাদৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। কালাৰসমূহ মই দেখাই দিম। আৰু অৰেঞ্জ কালাৰত পাব, এইটো ধুনীয়া এটা কালাৰ আছে, ব্লেক কালাৰ আছে, খুব ধুনীয়া কালাৰ আছে আমাৰ ওচৰত। আৰু চাব এইবিলাক কালাৰ অপশ্যনছ হ'ব, এনেকৈ পাৰ্পল কালাৰত আহিব, অৰেঞ্জ, ব্লেক, ব্লু, স্কাই ব্লু, গ্ৰীণ এনেকৈ আহিব। আৰু ইয়াৰে আপোনালোকক আমি কম্ব হিচাপে 3 পিচ দিম, 1 পিচ 2 পিচ এনেকৈ দিয়া নহ'ব, আপোনালোকক 3 পিচ দিব লাগিব। মিনিমাম 3 পিচ আপোনালোকে আমাৰ লগত পাৰচেছ কৰিব লাগিব। আৰু 3 পিচৰ দাম হ'ব 950, 950 টকা। আৰু সেই চাদৰ 3 পিচ কালাৰ আমি আমাৰ ফালৰ পৰা মিলাই দিম আপোনালোকে চাওক, ইয়াতো আছে এনেকৈ বিভিন্ন কালাৰত আছে। মিলাই দিম বুলি এইকাৰণে কৈছোঁ, যিহেতু সকলোৱে নিজৰ পচন্দৰ মতে কালাৰসমূহ ল'ব বিচাৰে, সেয়েহে সেই একেবিলাক কালাৰতে মানে চাদৰ বহুত বেছি ষ্টক নাথাকে। কেতিয়াবা কিছুমান এতিয়া অৰেঞ্জ কালাৰৰ চাদৰ মাত্ৰ 3 পিচ মানহে আহিছে, মানে বহুতখিনি চাদৰ অৰ্ডাৰ কৰিছিলোঁ, তাৰ মাজতে মানে অৰেঞ্জ কালাৰ বা এনেকুৱা পাৰ্পল কালাৰেই হওক বহুত বেছি অহা নাই মানে ষ্টক। সেয়েহে আপোনালোকৰ কালাৰসমূহ আমি আমাৰ ফালৰ পৰা মিলাই দিম আৰু আপোনালোকে এইবিলাক গৰমত পিন্ধিব পাৰিব, সকলোৰে লগত যিকোনো ছিংগল মেখেলাৰ লগতে পেয়াৰ কৰি পিন্ধিব পাৰিব। কালাৰৰ কোনো কথা নাই, আপোনালোকে অলপ দিন পিন্ধাৰ পিছতে আপোনালোকে ঘৰতো পিন্ধিব পাৰিব। সেয়ে আৰু এইবিলাক চব কালাৰবিলাক কেনেকৈ ইয়াতে এনেকৈ স্কাই ব্লু বহুতেই আছে দেখিছে, সেইকাৰণে আমি মিলাই দিম বুলি কৈছোঁ। গতিকে আপোনালোকে যদি ল'ব বিচাৰে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব, ল'ব পাৰিব 950, 3 পিচত 950 টকা। ইয়াৰ পিছতে দেখাম আপোনালোকক বেষ্ট কোৱালিটি নুনি কটনৰ যোৰা, একেবাৰে বেষ্ট কোৱালিটি হয় এইটো নুনি কটন, বহুতেই ধুনীয়া। আৰু চাওক ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, এইযোৰ শেলাই ৰঙত আছে কাপোৰযোৰ চাওক। আৰু মাজত এনেকৈ সৰু সৰুকৈ বিন্দি বুটা কৰা হৈছে, দেখিছে এনেকৈ সৰু সৰুকৈ বিন্দি বুটা কৰা হৈছে। আৰু তাৰ মাজে মাজে এনেকৈ ডাঙৰকৈ বুটা কৰি কৰি দিয়া হৈছে চাদৰখন। এইখন হ'ব চাদৰখন, আঁচলৰ ডিজাইনটো চাওক এনেকৈ যথেষ্ট ধুনীয়া হয়। আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা, এখন দেখিছে ইয়াৰে মেখেলা হ'ব, এখন মেখেলা। আৰু এইকেইটা হ'ব ছাইড পাৰি, এইকেইটা হ'ব ছাইড পাৰি। আৰু এই কাপোৰযোৰৰ ব্লাউজ পিচটো কটনত থাকিব, নুনি কটনৰ ব্লাউজ পিচ যিহেতু ফাহি যায় চিলালে, সেয়েহে কটনত কৰি আনিছোঁ ব্লাউজ পিচটো। গতিকে যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা এই কাপোৰযোৰ অনলি 2100, 2100 টকাত এই নুনি কটনৰ কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ডিজাইন একেই হ'ব, মই ইয়াৰে কালাৰ অপশ্যনছ কেইটা দেখাই দিম, কেইটামান কালাৰ আছে। এইটো আছে স্কাই ব্লু, একদম লাইট স্কাই ব্লু, এইযোৰ বহুতেই ধুনীয়া হয়। চাদৰখন অকণমান মেলি দেখাই দিছোঁ চাওক, এখন চাদৰখন এনেকৈ সৰু সৰুকৈ মাজে মাজে এইবিলাক বুটা কৰা হৈছে আৰু তাৰ মাজে মাজে এনেকৈ ডাঙৰকৈ বুটা কৰি দিয়া হৈছে। এইটো হ'ব কালাৰটো চাৰ্ফ কালাৰ থাকিব। তাৰপিছতে আহিব এইটো পিংক কালাৰ,
দেখিছে এইটো পিংক কালাৰ সেম ডিজাইনতে থাকিব এখন চাদৰখন দেখিছে এখন চাদৰখন খুব ধুনীয়া লাগিব নুনি কটনৰ কাপোৰ যিহেতু এটা গৰম সিজন পিন্ধিবলৈ বহুতেই ভাল হ'ব আৰু একেবাৰে লাইট ওয়েটৰ হয় ব্লাউজ পিস কেটা কটনত থাকিব সাইড পাৰি পাব মেখেলা পাব আৰু ভাল লাগিলে কাপোৰ কেজোৰ মাত্ৰ আপোনালোকে আমাৰ পৰা 2100 ত ল'ব পাৰিব বেষ্ট কোৱালিটিৰ নুনি কটন হয় আৰু এটা কালাৰ আছে হোৱাইট এইটো হোৱাইটৰ এজোৰ ল'ব পাৰিব এজোৰ যথেষ্ট ধুনীয়া সো এখন চাদৰখন কিমান মৰম লগা হৈছে অকচোন এনেকে সৰু সৰুকৈ বুটা কৰা হৈছে মাজে মাজে তাৰ মাজে মাজে এনেকে ডাঙৰকৈ বুটা দিয়া হৈছে যথেষ্ট ধুনীয়া হয় আৰু ভাল লাগিলে কাপোৰ কেজোৰ আপোনালোকে আমাৰ পৰা 2100 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে দেখাম সেমি নুনিৰ কাপোৰ আজি একেবাৰে কম দামত লৈ আহিছো সেমি নুনিৰ কাপোৰ আৰু কালাৰটো চাব এই কাপোৰযোৰ যথেষ্ট ধুনীয়া চাও আৰু আসলৰ ডিজাইনটো হ'ব এনেকুৱা পিংক আৰু ব্লেকত এনেকে ফুল কৰা আছে আৰু চাদৰখনত মাজে মাজে এনেকে সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে গৰমত পিন্ধিবৰ কাৰণে বহুতেই ভাল হ'ব এইটো কালাৰ এখন হ'ব চাদৰখন এই কাপোৰযোৰৰ লগতে এইকেইটা হ'ব সাইড পাৰি কেইটা এই পিংক কালাৰ যেটো ফুলৰ কাম দেখিছে এইটো ডলি সুতাত কৰা হৈছে আৰু হেহে সাইড পাৰি কেইটা চাব এইকেইটা ডলি সুতাত এনেকে কৰা হৈছে আৰু ডলি সুতাত ফুল কৰিলে জানে শাইনিংটো খুব ধুনীয়া হয় কাপোৰ বিলাকৰ আৰু ইয়াৰে এখন হ'ব মেখেলাখনো চাব খুব ধুনীয়া কালাৰটো বহুতেই ভাল লাগিছে কাপোৰযোৰৰ আৰু এই কাপোৰযোৰৰ বিশেষকৈ ব্লাউজৰ পিছটো চাব গোটেই হাতটোতে এনেকে পৰি যোৱাকৈ ডাঙৰকৈ এই বুটাৰ কামখিনি এনেকে কাম কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া এই কাপোৰযোৰ আৰু ব্লাউজৰ হাতটো যেহেতু ঠিকতে আপোনালোকে চিলালে গোটেই হাতটোতে ফুলৰ কামখিনি পৰি যাব গতিকে বহুতেই ভাল লাগিব আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3100 টকাত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে চাব এযোৰ বটল গ্ৰীণ কালাৰত আছে সেমি নুনিৰ কাপোৰ আৰু সেমি নুনিৰ কাপোৰ বুলি ক'লে সকলোৱে চাগে জানে পদ্মিনী সূতাত পিয়ৰ নুনি বোৱা হৈছে আৰু এই কাপোৰযোৰৰ ইয়াৰে আসলৰ ডিজাইনটো হ'ব এনেকুৱা মাল্টি কালাৰত কৰা হৈছে আসলৰ ডিজাইনটো ট্ৰেডিশনাল ডিজাইনত হ'ব কাপোৰযোৰ মিচিং ডিজাইনত হ'ব আৰু এই চাদৰখনৰ মাজত চাব এনেকে দুটা দুটাকৈ বুটা কৰি দিয়া হৈছে বটল গ্ৰীণ কালাৰত হ'ব কাপোৰযোৰ আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব সাইড পাৰি কেইটা ৰেড আৰু এনেকে অৰেঞ্জ কালাৰতে কৰা হৈছে এইকেইটা সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিছটো সিম্পল হ'ব এটা পাৰি থাকিব আপোনালোকে লগাই ল'ব আৰু ইয়াৰে এখন হ'ব মেখেলাখন ওপৰলৈকে কাম কৰা হৈছে এখন মেখেলা দেখিছে আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 3180 টকাত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে চাব এযোৰ পিংক কালাৰত আছে সেমি নুনিৰ কাপোৰ হ'ব আৰু এই কাপোৰযোৰ খুব ধুনীয়া সিম্পল ডিজাইনত হ'ব আৰু গৰমত পিন্ধা কালাৰ যেহেতু বহুতেই ধুনীয়া ৰাণী পিংক কালাৰত হ'ব আৰু আসলৰ ডিজাইনটো চাব এনেকে বৰফি বুটাতে কৰা হৈছে আৰু এই কাপোৰযোৰৰ মাজৰ বুটাৰ ডিজাইনটো চাবচোন যথেষ্ট আনকমন এটা বুটাৰ ডিজাইন এনেকে বনাই আনিছো চাও বহুতেই ধুনীয়া আৰু গোটেই চাদৰখনতে এনেকে বুটা কৰি কৰি দিয়া হৈছে আৰু এইখন চাদৰখন এই কাপোৰযোৰৰ লগতে এইখন হ'ব মেখেলা দেখিছে এইখন মেখেলা আৰু এইকেইটা হ'ব সাইড পাৰি সাতটা আছে ইয়াতে আপোনালোকে 6টা চাদৰ লগাই ল'ব আৰু এটা ব্লাউজৰ পিছৰ কাৰণে আছে আৰু এইটো হ'ব ব্লাউজৰ পিছ আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা মাত্ৰ 3000 টকাত সংগ্ৰহ কৰিব পাৰিব এইযোৰ আহিব ধুনীয়া এটা কালাৰ লেভেণ্ডাৰ কালাৰত আছে কাপোৰযোৰ আৰু গোটেই চাদৰখনতে ডাঙৰকৈ এনেকে বুটা কৰি কৰি দিয়া হৈছে সেমি নুনিৰ কাপোৰ হ'ব মাটিশালত বোৱা আমাৰ ধেমাজিত বোৱা কাপোৰ বুলি ক'লে সকলোৱে ভাল পায় সকলোৱে জানে কাপোৰৰ কোৱালিটি কেনেকুৱা আৰু ইয়াত মিক্স নাথাকে চাওক আৰু এই চাদৰখনৰ মাজত চাব এনেকে ডাঙৰকৈ কলকা ডিজাইন এনেকে বনাই দিয়া হৈছে আৰু এইটো হ'ব আসলৰ ডিজাইন এনেকে এইখন হ'ব চাদৰখন আপোনালোকে কাপোৰযোৰ যেতিয়া গৰমত পিন্ধি ওলাই যাব যথেষ্ট ভাল লাগিব আৰু এই কাপোৰযোৰ আপোনালোকে এনেকে ব্লেক কালাৰ এটা ব্লাউজৰ লগতো পেয়াৰ কৰি পিন্ধিব পাৰে মিলিব যিহেতু ভাল লাগিব আৰু ব্লাউজটো চিলাইও ল'ব পাৰে জোৰাজোৰৰ লগতে আৰু এইখন হ'ব ইয়াৰে মেখেলা দেখিছে এইখন মেখেলাখনো বহুত ওপৰলৈকে কাম কৰিছে আৰু এক লাইন এনেকে কৰি দিয়া হৈছে 3 লাইন বুটা কৰি দিয়া হৈছে মেখেলাখনত আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব সাইড পাৰি
এইকেইটা হ'ব সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 3100 3100 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে চাব এইযোৰ গ্ৰে কালাৰত আছে সেমি নুনিৰ কাপোৰ হ'ব বহুতেই ধুনীয়া কাপোৰযোৰ মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে চাব ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব আচলৰ ডিজাইনটো আৰু গোটেই কাপোৰযোৰ মই সম্পূৰ্ণ মেলি দেখাম চাব কামখিনি কিমান ধুনীয়াকৈ কৰা হৈছে ডাঙৰ ডাঙৰকৈ এনেকৈ কৰা হৈছে গোটেই চাদৰখনতকে দেখিছে কোৱালিটিও যথেষ্ট ভাল হ'ব আপোনালোকে গৰমত সেমিনুনি কাপোৰ পিন্ধিবলৈ বহুতেই ভাল আৰু যিমান ধুলেও এইবিলাক কাপোৰ বেয়া নহয় আপোনালোকে যিকোনো অকেজনতে এইবিলাক কাপোৰ সুন্দৰকৈ পিন্ধি যাব পাৰে আৰু কাপোৰযোৰ দেখাতে খুব গৰ্জিয়াছ চাওক এইকেইটা হ'ব সাইড পাৰি অৰেঞ্জ কালাৰত থাকিব আৰু থাকিব ব্লাউজৰ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব আপোনালোকে হাতত লগাই ল'ব পাৰিব আৰু এইখন হ'ব ইয়াৰে মেখেলা দেখিছে এখন মেখেলাখন এনেকৈ 4 লাইন ওপৰলৈকে বুটা কৰি দিয়া হৈছে আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 3350 3350 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যদি ভাল লাগিছে আপোনালোকৰ কাপোৰযোৰ মই এনেকৈ থাকোতে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখিব আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটো আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰিব ইয়াৰ পিছতে চাব পিয়ৰ নুনি গাড়ী দিয়া মাটিশালত বোৱা হ'ব পিয়ৰ নুনি গাড়ী দিয়া পকোৱা সূতাৰে মাজত গাড়ী দিয়া হৈছে কাপোৰযোৰ আৰু দীঘে বানিয়ে পিয়ৰ নুনি বোৱা হৈছে আৰু আচলটো চাব এনেকৈ কেছৰ ডিজাইনত হ'ব ব্লু কালাৰ কৰা হৈছে কাপোৰযোৰৰ কাম আৰু গোটেই কাপোৰযোৰ যথেষ্ট ধুনীয়া মাজে মাজে এনেকৈ ডবোৱা কৰি দিয়া হৈছে এনেকুৱা কাপোৰ মই আনিছোঁ আগতে বহুতে লৈছে যিহেতু হোৱাইট কালাৰৰ কাপোৰ বহুতে ভাল পায় গৰমত পিন্ধিবৰ কাৰণে আৰু এই কাপোৰযোৰ সকলো এইযোৰ মহিলাই সুন্দৰকৈ পিন্ধিব পাৰে এগৰাকী এইজেড মানুহেও পিন্ধিব পাৰে ধুনীয়াকৈ আৰু এগৰাকী কাপোৰ ছোৱালীও সুন্দৰকৈ কাপোৰযোৰ পিন্ধিব পাৰে সেই গৰমত পিন্ধিবলৈ যথেষ্ট ভাল হয় আৰু এখন হ'ব ইয়াৰে মেখেলাখন চাওক এনেকৈ কেছৰ ডিজাইনটো বহুতেই ডাঙৰকৈ এনেকৈ কৰি দিয়া হৈছে এখন মেখেলা আৰু এইখন হ'ব ইয়াৰে চাদৰ কাপোৰযোৰৰ লগত আপোনালোকে সাইড পাৰি পাব এইকেইটা হ'ব সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ আৰু ভাল লাগিলে কাপোৰযোৰ মাত্ৰ আজি আপোনালোকে আমাৰ পৰা 3150 টকা 3150 আপোনালোকে ল'ব পাৰিব যদি ভাল লাগিছে আপোনালোকে মাত্ৰ স্ক্ৰিনশ্বটটো ৰাখিব আৰু তাৰ পিছত আপোনালোকে স্ক্ৰিনশ্বটটো লৈ আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটছআপত তাতে প্ৰেৰণ কৰিব আৰু প্ৰেৰণ কৰাৰ পিছত আপোনালোকক কাপোৰযোৰৰ প্ৰাইচটো জনাই দিয়া হ'ব লগতে আপোনালোকক এটা নোটছ দিয়া হ'ব আপোনালোকে নোটছটো ভালকৈ পঢ়ি ল'ব পঢ়াৰ পিছত আপোনালোকে পে'মেণ্ট কৰিব পাৰিব আৰু আমাৰ COD ব্যৱস্থা নাই আমি কেৱল অনলাইন পে'মেণ্ট কৰোঁ সকলো পাৰ্চেছ কৰোঁতে আমি অনলাইন পে'মেণ্টৰ দ্বাৰাই হয় সকলো পাৰ্চেছ গতিকে আমাৰ COD ব্যৱস্থা নাই আপোনালোকে COD নিবিচাৰিব আপোনালোকে যদি কাপোৰযোৰ ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি কাপোৰযোৰ ল'ব পাৰিব আৰু এই কাপোৰযোৰৰ কালাৰ অপশ্যনছ আহিব কেইবাটাও আছে কালাৰ অপশ্যনছ আপোনালোকে চাই ল'ব মই কালাৰ অপশ্যনকেইটা দেখাই দিম আৰু এযোৰ কাপোৰ মেলি দেখাই দিলোঁ আপোনালোকক বাকী কাপোৰকেইযোৰ মই এনেকৈ কালাৰকেইটা দেখাই দিম আপোনালোকে চাই ল'ব এইটো এটা কালাৰত পাব এনেকৈ ৰেড আৰু ব্লেকত আছে এটো আপোনালোকে ভাল লাগিলে ল'ব পাৰিব অনলি 3150 3150 টকাত ল'ব পাৰিব আৰু এই কাপোৰযোৰ যদি আপোনালোকে মাৰ্কেটত কিনিবলৈ যায় আপোনালোকে 3800 4000 এনেকুৱা হ'ব কিন্তু আৰু সকলোবিলাক দোকানতে এইবিলাক কাপোৰ এভেইলেবল নহয় যেহেতু মাটিশালত বোৱা কাপোৰ হয় এইবিলাক আপোনালোকে পাৱাৰ লুমৰ কাপোৰ সকলোতে এভেইলেবল পাই যাব একেটা ডিজাইনতে কিন্তু আপোনালোকে মাটিশালৰ কাপোৰ সকলো দোকানতে এভেইলেবল পাই নাযায় আপোনালোকে আৰু এইবিলাক ষ্টক যথেষ্ট নাথাকে ষ্টক বহুত নাহে আৰু বহুত দিন ষ্টকো নাথাকে কাৰণ কম ষ্টক আহে যেহেতু মাটিশালত বৈ উলিওৱা হয় সেয়েহে এইবিলাক ষ্টক যথেষ্ট নাথাকে আপোনালোকে যদি ল'ব বিচাৰে আপোনালোকে পটাপট যোগাযোগ কৰিব এইটো এটা আছে কালাৰ অপশ্যনছ এনেকৈ গ্ৰীণত পাব এইটো ৰেড আৰু ব্লেকত এনেকৈ পাব এইযোৰ পাব অৰেঞ্জ ব্লেকত আছে দেখিছে অৰেঞ্জ ব্লেকত যথেষ্ট ধুনীয়া কাপোৰৰ কোৱালিটি বহুত ধুনীয়া এইযোৰ মই মেলি দেখাইছোঁ আপোনালোকক এইযোৰ চাব কিমান ধুনীয়া হয় কাপোৰৰ কোৱালিটি বহুতেই ভাল হয় দেখিছে আৰু মাজৰ যে ডবোৱাবিলাক এনেকৈ ডুৱেল কালাৰত এনেকৈ দুটা কালাৰত এনেকৈ বনাই দিয়া হৈছে খুব ঘনকৈ বনাই দিয়া হৈছে কেমেৰাত চাব ওচৰৰ পৰা দেখাই দিছোঁ কাপোৰৰ কোৱালিটি বহুতেই ভাল হ'ব পিয়ৰ নুনিৰ কাপোৰ আৰু এইখন চাদৰখন এই মেখেলা সাইড পাৰি ভাল লাগিলে আপোনালোকে মাত্ৰ আমাৰ পৰা 3150 3150 টকাত এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব এইযোৰ আহিব গ্ৰীণত এনেকৈ
ইয়াতে মাকু ডিজাইন কৰি দিয়া হৈছে কাপোৰযোৰত আৰু এই কাপোৰযোৰৰ সাইড পাৰি এক্সট্ৰাকৈ নাপায় আপোনালোকে সাইড পাৰিটো এনেকৈ ফিক্স কৰি কৰা আছে কাপোৰযোৰ আৰু যদি ভাল লাগিছে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 2800 2800 টকাত ল'ব পাৰিব পাৰিটো যিহেতু ফিক্স আছে এনেকৈ এক্সট্ৰা হয় নাই কিন্তু কোৱালিটি একে কাপোৰযোৰৰ মাজত এনেকৈ মাকু ডিজাইনত বুটা কৰি দিয়া হৈছে এখন চাদৰখন লগতে পাব মেখেলা ব্লাউজৰ পিস পাই যাব অনলি 2800 ত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এযোৰ আছে এইযোৰ অৰেঞ্জ ব্লেকত এইযোৰ যথেষ্ট ধুনীয়া আপোনালোকে চাদৰখন মই মেলি দেখাই দিছো যিজোৰে ভাল লাগে আপোনালোকে মাত্ৰ স্ক্ৰিনশ্বটটো ৰাখিব আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটো সৈতে যোগাযোগ কৰিব আৰু এইযোৰ আচলৰ ডিজাইনটো চাব ব্লেক আৰু অৰেঞ্জত এখন চাদৰৰ মাজৰ অংশটো আৰু ইয়াৰে এখন হ'ব মেখেলা দেখিছে এখন মেখেলা আৰু এইকেইটা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিস থাকিব ভাল লাগিলে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অনলি 3150 3150 টকাত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব ইয়াৰ পিছতে চাব পদ্মিনী কটনৰ কাপোৰ হ'ব এযোৰ ব্লু কালাৰত একেবাৰে সিম্পল কাপোৰ আৰু একেবাৰে কম দামত লৈ আহিছো আজি সানডে আপোনালোকে অফাৰ লাভ কৰিব পাৰিব আমাৰ পৰা আৰু এই কাপোৰযোৰ আচলৰ ডিজাইনটো চাব এনেকৈ থাকিব আৰু বহুতে সিম্পল কাপোৰযোৰ মাজত এনেকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে আৰু কাপোৰযোৰৰ মাজত এনেকৈ অকণমান গেৰ কৰি দিয়া হৈছে এখন হ'ব চাদৰখন যিসকলে সিম্পলত অকণমান পিন্ধিব বিচাৰে তেওঁলোকে ল'ব পাৰে এনেকুৱা এযোৰ কাপোৰ আৰু এইখন হ'ব ইয়াৰে মেখেলা দেখিছে এইখন ইয়াৰে মেখেলা আৰু কাপোৰযোৰ আজি একেবাৰে কম দাম মাত্ৰ 2200 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইটো হ'ব ইয়াৰে ব্লাউজৰ পিসটো সিম্পল হ'ব সিলাই ল'ব আপোনালোকৰ আৰু ভাল লাগিলে কাপোৰযোৰ মাত্ৰ আপোনালোকে আমাৰ পৰা 2200 টকাত সংগ্ৰহ কৰিব পাৰিব এইযোৰ আহিব একেবাৰে লাইট ইয়েলো কালাৰত হ'ব কাপোৰযোৰ আৰু এই ইয়েলো কালাৰটো জিকা ফুলপাহৰ দৰে হ'ব সেম কেমেৰাত ঠিকে আহিছে কাপোৰযোৰ সেম কালাৰে আহিছে আৰু এই কাপোৰযোৰৰ আচলৰ ডিজাইনটো এনেকুৱা হ'ব মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে কাপোৰযোৰৰ আচলৰ ডিজাইনটো মই ওচৰৰ পৰা দেখাই দিছো এনেকৈ বনাই দিয়া হৈছে আৰু এই কাপোৰযোৰৰ পাৰিটো এনেকৈ ফিক্স কৰি ৰখা হৈছে চাওক দেখিছেনে এনেকৈ ফিক্স বৰ্ডাৰ কৰি দিয়া হৈছে কাপোৰযোৰত আপোনালোকে এক্সট্ৰা পাৰি নাপায় আৰু কালাৰটো যথেষ্ট ধুনীয়া একেবাৰে লাইট কালাৰ যিসকলে অকণমান লাইটত পিন্ধিব বিচাৰে এজেড মহিলাসকলে পিন্ধিব পাৰে বিশেষকৈ এই কালাৰটো আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা দেখিছে এই কাপোৰযোৰৰ এইখন মেখেলাখন যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে দেখিছেনে আৰু যদি ভাল লাগিছে আপোনালোকে মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখিব আৰু এই কাপোৰযোৰৰ এইটো হ'ব ব্লাউজৰ পিসটো হাতত এটা পাৰি থাকিব আৰু কাপোৰযোৰ ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা অনলি 2850 টকাত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আজি অফাৰ দি থকা হৈছে আপোনালোকে এই কাপোৰযোৰৰ ৰিয়েল প্ৰাইস আছিলে 3200 টকা যেহেতু ফিক্স বৰ্ডাৰৰ হয় ফিক্স বৰ্ডাৰৰ কাপোৰবিলাকৰ প্ৰাইসটো অকণমান বেছি আৰু কিন্তু আজি আপোনালোকৰ সানডে অফাৰ হিচাপে মাত্ৰ 2850 টকাত এই কাপোৰযোৰ দি থকা হৈছে গতিকে আপোনালোকে পলম নকৰিব মাত্ৰ স্ক্ৰিনশ্বটটো ৰাখি যোগাযোগ কৰিব তাৰপিছতে পাব এইযোৰ গ্ৰীণ কালাৰত ফিক্স বৰ্ডাৰৰ জোৰা হ'ব আৰু ইয়াৰ আচলৰ ডিজাইনটো চাওক যথেষ্ট হেভি হয় কাপোৰযোৰ বহুতেই ধুনীয়া হয় দেখিছে আৰু এই চাদৰখন চাওক সাইডৰ বৰ্ডাৰটো এনেকৈ পাহাৰ ডিজাইনত কৰি দিয়া হৈছে দেখিছে পাহাৰ ডিজাইনত এনেকৈ কৰি দিয়া হৈছে আৰু আচলৰ ডিজাইনটো চাব এয়া যথেষ্ট হেভি হয় কাপোৰযোৰ আৰু মাজত বহুত ঘনকৈ বুটা কৰি দিয়া হৈছে যথেষ্ট ঘনকৈ কাপোৰযোৰত কাম কৰি দিয়া হৈছে দেখিছে পিন্ধিলে এনেকৈ হ'ব সাইড পাৰি এক্সট্ৰাকৈ নাথাকে কাপোৰযোৰত আৰু এইটো হ'ব ব্লাউজৰ পিসটোত এইটো পাৰি এটা কৰি দিয়া হৈছে আপোনালোকে লগাই ল'ব পাৰিব আৰু ইয়াৰে এইখন হ'ব মেখেলা দেখিছে এইখন মেখেলা ডাবল ঠাইত কাম কৰা হৈছে বৰ্ডাৰটো এনেকৈ পাহাৰ ডিজাইনত ফিক্স কৰি বনাই দিয়া হৈছে আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 4000 টকাত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইযোৰ আহিব অৰেঞ্জ কালাৰত
DMC ৱৰ্কৰ কাপোৰ হ'ব DMC সূতাৰে ৱৰ্ক কৰা হৈছে কাপোৰজোৰত আৰু চাব আচলৰ ডিজাইনটো যথেষ্ট হেভি হয় কাপোৰজোৰ আচলৰ ডিজাইনটো এনেকুৱা হ'ব দেখিছে অৰেঞ্জ কালাৰৰ কাপোৰ আৰু এই কাপোৰজোৰৰ বৰ্ডাৰটো ফিক্স কৈ এনেকৈ বনাই দিয়া হৈছে দেখিছে বহুত ডাঙৰকৈ এনেকৈ বনাই দিয়া হৈছে আপোনালোকে যেতিয়া পিন্ধিব কাপোৰজোৰৰ বৰ্ডাৰটো এনেকৈ থাকিব আৰু মাজত ঘনকৈ এনেকৈ বুটা কৰি দিয়া হৈছে অৰেঞ্জ কালাৰৰ কাপোৰ হ'ব দেখিছে DMC ৱৰ্কত কাম কৰা হৈছে কাপোৰজোৰৰ এখন চাদৰখন লগতে পাব এইটো ব্লাউজৰ পিচটো সিম্পল এটা পাৰি আছে এনেকৈ সৰুকৈ এটা পাৰি আছে এইটো ব্লাউজৰ পিচ আৰু কাপোৰজোৰৰ এখন হ'ব মেখেলা দেখিছে এখন মেখেলা আৰু এই কাপোৰজোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 4150 4150 টকাত এই কাপোৰজোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব DMC ৱৰ্কৰ যথেষ্ট হেভি ডিজাইনৰ এযোৰ মেখেলা চাদৰ একেবাৰে কম দামত দি থকা হৈছে গতিকে আপোনালোকে যোগাযোগ কৰিব ইয়াৰ পিছতে চাব এযোৰ ৰাণী পিংক কালাৰৰ যথেষ্ট ধুনীয়া সিম্পলত এযোৰ কাপোৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু এইটো হ'ব আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে ৰাণী পিংকৰ কাপোৰ বহুতেই ধুনীয়া দেখিবলৈ কাপোৰজোৰ আৰু চাওক এনেকৈ কৰা হৈছে অকণমান ৰেডি ডিজাইনৰ নিচিনা লুক দিবলৈ চেষ্টা কৰা হৈছে আৰু মাজতে এনেকৈ গেৰো ডিজাইন ৰখা হৈছে দেখিছে এইটো হ'ব এনেকৈ গেৰো কাপোৰজোৰৰ আৰু এখন হ'ব মেখেলা এখন মেখেলা দেখিছে এখন মেখেলা হ'ব সিম্পলত কাপোৰজোৰ আপোনালোকে সুন্দৰকৈ পিন্ধিব পাৰে সিম্পলকৈ আৰু এইটো হ'ব ব্লাউজৰ পিচটো হাতত এটা পাৰি থাকিব আৰু কাপোৰজোৰ সাইড পাৰি নাথাকিব এক্সট্ৰাকৈ আৰু ভাল লাগিলে মাত্ৰ 2800 টকাত এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে চাব এইযোৰ পাৰ্পল কালাৰতে যথেষ্ট ধুনীয়া কাপোৰ হয় আৰু এই কাপোৰজোৰৰ এইটো হ'ব আচলৰ ডিজাইন চাওক আচলৰ ডিজাইনটো যথেষ্ট হেভিকৈ কৰা হৈছে ডাঙৰকৈ এনেকৈ বৰফি বুটা কৰি দিয়া হৈছে আৰু মাজত চাওক এনেকৈ চাৰিটাকৈ বুটা কৰি দিয়া হৈছে কালাৰটো বহুত ধুনীয়া হয় কাপোৰজোৰৰ আৰু এইকেইটা হ'ব সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচটো সেম কালাৰতে আহিব এটা পাৰি থাকিব এটা ব্লাউজৰ পিচ এইকেইটা হ'ব সাইড পাৰি আৰু এই কাপোৰজোৰৰ এইখন হ'ব মেখেলা আৰু কাপোৰজোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা অনলি 3500 টকাত এই কাপোৰজোৰ সংগ্ৰহ কৰিব পাৰিব আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ কাপোৰজোৰ মই হাতত লৈছোঁ আৰু এইযোৰ আহিব গ্ৰীণ কালাৰ আৰু এই কাপোৰজোৰৰ এইখন হ'ব চাদৰখন চাওক আচলৰ ডিজাইনটো এনেকৈ কৰা হৈছে এখন চাদৰখন দেখিছে আৰু মাজত এনেকৈ দুটাকৈ বুটা কৰি দিয়া হৈছে গ্ৰীণ কালাৰৰ কাপোৰ হ'ব আৰু এই কাপোৰজোৰৰ এইকেইটা হ'ব সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ আৰু ইয়াৰে এইখন হ'ব মেখেলা এখন মেখেলা যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে আৰু কাপোৰজোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 2650 টকাত এই কাপোৰজোৰ সংগ্ৰহ কৰিব পাৰিব আজিৰ কালেকশ্যনসমূহ ইমানেই আছিলে আশা কৰিছোঁ নিশ্চয় চাই ভাল পালে আৰু যদি ভাল পালে আপোনালোকে এটা লাইক কৰিব লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত যাতে যিসকলে বিচাৰি থাকে এনেকুৱা কাপোৰ পিন্ধিবলৈ তেওঁলোকৰ অকণমান সহায়ক হয় লগতে আপোনালোকে কাপোৰ কিনিব নোৱাৰিলেও আমাৰ ভিডিঅ'টো চাই থাকিব কাৰণ কি কাপোৰ কেনেকুৱা মেটেৰিয়েল কিমান দাম আপোনালোকে অন্ততঃ এটা আভাস ল'ব পাৰিব গতিকে আমাৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাই যাব বুলি আশা কৰিলোঁ আৰু লগতে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায় আৰু পুনৰ লৈ আহিম ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ